ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। মোৰ নাম বিজিত দাস। তোমালোকে চাই আছা লাৰ্ণ সায়েন্স উইথ বিজিত। মই ইতিমধ্যে ক্লাছ 10 ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ওপৰত আলোচনা কৰি আছো। তোমালোকে প্ৰথম খণ্ডটোত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কি গম পালা। আজি মই সমতুল কৰা বা সন্তুলিত কৰাৰ বিষয়ে ক'ব ওলাইছো। সন্তুলিত কৰা ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰা। মই কিতাপৰে কেইটামান ৰাসায়নিক বিক্ৰিয়া মানে জকা সমীকৰণ সমতুল কৰি তোমালোকক বুজাই দিম। কিতাপৰ 6 পেজৰ প্ৰশ্নাৱলী আজি কিতাপৰে মই আলোচনা কৰিম। 6 পেজৰ প্ৰশ্নাৱলী 2 তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। সন্তুলিত সমীকৰণ লিখিবলৈ আমি 1 নম্বৰ আলোচনা কৰো। দিয়া আছে হাইড্ৰোজেন প্লাস ক্লোৰিন ইজ ইকুৱেল টু হাইড্ৰোজেন ক্লোৰাইড। এতিয়া আমি সংকেত জানিব লাগিব। হাইড্ৰোজেন মই প্ৰশ্নটো নাপাতো, প্ৰশ্নটো আখৰে আছে, প্ৰশ্নটো নাপাতো, মই সংকেতেৰে পাতিম। হাইড্ৰোজেন H2 কাৰণ হাইড্ৰোজেন অকলে নাথাকে। হাইড্ৰোজেনে নিজৰে দুটা পৰমাণুৰ লগত মিলি এটা অণু হৈ থাকে। প্লাস ক্লোৰিন, ক্লোৰিনো তেনেকুৱা, তাৰমানে ইহঁতে দ্বিপাৰমাণৱিক অণু গঠন কৰে। ক্লাছ 9 পাইছিলা দ্বিপাৰমাণৱিক অণু, ইহঁতে নিজৰে পৰমাণুৰ লগত এটা অণু হৈ থাকে। হাইড্ৰোজেন ক্লোৰাইড HCl। এতিয়া এইটো সমতুল কৰিব লাগিব। সমতুল কৰা মানে আমি চাম বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটোৰে পৰমাণুৰ সংখ্যা সমান কৰিব লাগিব। এতিয়া বিক্ৰিয়ক হাইড্ৰোজেনৰ পৰমাণু কেইটা আছে? 2টা, কিন্তু বিক্ৰিয়াজাত পদাৰ্থত হাইড্ৰোজেনৰ পৰমাণু আছে এটা, মানে কমি আছে। ক্লোৰিনৰো বিক্ৰিয়ক পদাৰ্থ 2টা আছে, ইয়াত এটা আছে। গতিকে আমি সমান কৰিবলৈ হলে আগত যদি 2 এটা দি দিওঁ তেতিয়া সমান হৈ গ'ল। চোৱা, হাইড্ৰোজেন 2টা, এফালে হাইড্ৰোজেন 2টা, ক্লোৰিন 2টা, এফালেও ক্লোৰিন 2টা। এতিয়া এইটো সমতুল হৈ গ'ল। 2 নম্বৰটো বেৰিয়াম ক্লোৰাইড। বেৰিয়াম ক্লোৰাইড BaCl2। এইটো কেনেকৈ আহিলে তোমালোকে ক্লাছ 9ত গম পাইছা। পৰমাণু গঠন চেপ্টাৰটোত অণু আৰু পৰমাণু চেপ্টাৰ দুটা চেপ্টাৰ। যদি তোমালোকে বুজি পোৱা নাই বা কেনেকৈ হ'ল গম পোৱা নাই, তোমালোকে ক্লাছ 9ৰ মই চেপ্টাৰ বনোৱা আছে অণু পৰমাণু আৰু পৰমাণুৰ গঠন চেপ্টাৰ কেইটা চাই ল'বা। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। BaCl2 বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট। এলুমিনিয়াম সালফেট Al2SO4 whole 3 কি হ'ব? বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড। বেৰিয়াম সালফেট BaSO4 প্লাস এলুমিনিয়াম ক্লোৰাইড AlCl3। এতিয়া ইফালে বেৰিয়াম আছে এটা, ইফালে বেৰিয়াম আছে এটা, ক্লোৰিন আছে 2টা, ইফালে ক্লোৰিন 3টা। ক্লোৰিনটো মিলি থকা নাই, বেৰিয়ামটো মিলি আছে। এলুমিনিয়াম 2টা আছে, ইফালে এলুমিনিয়াম এটা আছে, এলুমিনিয়াম মিলি থকা নাই। সালফেট, এতিয়া আমি ইয়াত সালফাৰ আৰু অক্সিজেন একেলগে আমি বেলেগ বেলেগকে নকৰো। আমি সালফেটটো এটা থুপ হিচাপে আমি ধৰিম। সালফেট SO4 টো আমি এটা থুপ হিচাপে হিচাপ কৰিম। বেলেগ বেলেগকে হিচাপ কৰিলে আমাৰ বহুত টান হৈ যাব। আমি সালফেট যদি এটো সালফেট আছে, এটো সালফেট আছে, আমি সালফেটক থুপ হিচাপে ধৰিম। এতিয়া ইয়াত সালফেট কেইটা আছে? থুপ হিচাপে 3টা আছে। ইয়াত সালফেট কেইটা আছে? এটাহে আছে, তাৰমানে SO4 এটাহে আছে। প্ৰথমে আমি যদি এনেকুৱা সমীকৰণত থুপ থাকে, আমি থুপটোক থৈ মিলাই লম, তেতিয়া বাকীখিনি মিলিবলৈ সহজ হয়। ইয়াত সালফেটৰ 3টা আছে, ইয়াত সালফেটৰ এটা আছে। গতিকে আমি মিলাবলৈ হলে আগত 3 এটা দি পূৰণ কৰি দিওঁ, মানে সালফেটটো মিলি গ'ল। সালফেট 3 হৈ গ'ল। এতিয়া সালফেটটো 3 কৰাৰ লগে লগে বেৰিয়ামটো সলনি হৈ গ'ল। বেৰিয়ামৰো আগত 3 এটা আছে, গতিকে বেৰিয়ামৰ আগত 3 এটা দি দিলো। এতিয়া বেৰিয়ামটো আগত 3 দিয়াৰ লগে লগে ক্লোৰিনটো সলনি হৈ গ'ল। ক্লোৰিনৰ আগত 3 এটা আছে, 3 2 6 6 হ'ল। 3 2 6। এতিয়া ক্লোৰিনৰ আগত 3 আছে নহয়, আমি 6 কৰিব লাগিব। সমান কৰিবলৈ হলে আগত 2 এটা দি পূৰণ কৰিব লাগিব। এতিয়া ক্লোৰিন 3 2 6 হ'ল। এতিয়া
ক্লোৰিনটো সলনি হোৱাৰ লগে লগে এলুমিনিয়ামটো সলনি হৈ গ'ল। এলুমিনিয়ামৰ আগত 2 আছে, ইয়াত এলুমিনিয়াম 2 আছিলে, মিলি গ'ল। এতিয়া আমি আকৌ চাওঁ, বেৰিয়ামৰ 3টা, এফালে বেৰিয়ামৰ আগত 3টা, ক্লোৰিনৰ 3 দুগুণ 6, ক্লোৰিনৰ 3 দুগুণ 6, এলুমিনিয়াম 2টা, এলুমিনিয়াম 2টা, সালফেটৰ 3টা, সালফেটৰ আগত 3 এটা দি দিলো, মিলি গ'ল। এটা সমতুল হৈ গ'ল। 3 নম্বৰ কি আছে, সোডিয়াম প্লাছ পানী। সোডিয়ামৰ সংকেত Na প্লাছ পানীৰ সংকেত H2O। সোডিয়াম প্লাছ পানী মিলি কি হ'ব, সোডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰোজেন, NaOH প্লাছ হাইড্ৰোজেন H2। এইটো মিলাব লাগে। এফালে চাওঁ, সোডিয়াম এটা আছে, এফালে সোডিয়াম এটা, হাইড্ৰোজেন এফালে 2টা আছে, এফালে হাইড্ৰোজেন 2টা, আৰু এফালে এটা 3টা। তাৰমানে আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ তাত চাইহে চাম। বিক্ৰিয়কত হাইড্ৰোজেন 2টা আছে, বিক্ৰিয়াজাত পদাৰ্থত হাইড্ৰোজেনটো বেলেগ বেলেগকে আছে নহয়, এই 2টা আৰু এটা হলে 3টা আছে, মানে হাইড্ৰোজেনটো মিলি থকা নাই। অক্সিজেন এটা, অক্সিজেন এটাই আছে। হাইড্ৰোজেনটো মিলাবলৈ হলে এইফালে 2টা আছে, এইফালে 3টা আছে। আমি এফালে একো সংখ্যা পূৰণ কৰি 3 কৰিব নোৱাৰো, 3 কৰিব নোৱাৰো। গতিকে আমি কি কৰিব লাগিব, আমি ইয়াত 2 দি পূৰণ কৰি 4 কৰিব পাৰো, 2 পূৰণ কৰি 4 কৰিব পাৰো, 2 এটা পূৰণ কৰি 4 হ'ল। এতিয়া ইয়াৰ আগত যদি আমি 2 এটা দি দিওঁ, তেতিয়া কি হ'ব, 4 হৈ যাব। হাইড্ৰোজেনৰ আগত 2 এটা দি পূৰণ কৰি দিলো, এফালে 2টা আৰু এফালে 2টা, 2 2 4, এতিয়া আগত 2 এটা পূৰণ কৰিলো, হাইড্ৰোজেনটো মিলি গ'ল। এতিয়া অক্সিজেনটো মিলি গ'ল, অক্সিজেনৰ আগত 2টা, এফালে অক্সিজেনৰ আগত 2টা। থাকিল সোডিয়ামটো, সোডিয়ামৰ আগত 2 এটা দিয়াৰ লগে লগে সোডিয়ামৰ আগতো 2 এটা হৈ গ'ল, ইয়াত আমি 2 এটা দি দিলে হৈ গ'ল। বুজি পালা না? এবাৰ 3 নম্বৰ খিনি মই কৰি দিছো। তিন নম্বৰ 1-2, বেৰিয়াম ক্লৰাইড প্লাছ সোডিয়াম সালফেট। বেৰিয়াম ক্লৰাইড BaCl2 প্লাছ সোডিয়াম সালফেট Na2SO4। বেৰিয়াম ক্লৰাইড প্লাছ সোডিয়াম সালফেট, বেৰিয়াম সালফেট প্লাছ সোডিয়াম ক্লৰাইড, বেৰিয়াম সালফেট BaSO4 প্লাছ সোডিয়াম ক্লৰাইড NaCl। ইয়াত কিন্তু তোমালোকৰ আৰু এটা প্ৰশ্নত কৈছে, তলৰ বিক্ৰিয়াৰ বাবে অৱস্থা চিহ্ন সহ, অৱস্থা চিহ্নও লিখিব দিছে। তাৰমানে এইটো গোটা পদাৰ্থ নে জলীয় নে গেছীয়, সলিড নে লিকুইড নে একুৱাছ, এইটো লিখিব লাগিব দিছে। বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ, এইটো দ্ৰৱ তাৰমানে একুৱাছ হ'ব। বেৰিয়াম ক্লৰাইডটো একুৱাছ, AQ আখৰে লিখে। সোডিয়াম সালফেটটো একুৱাছ হ'ব, AQ। তাৰপিছত বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ, এই দুটা কিন্তু বেৰিয়াম সালফেটটো গোটা হ'ব আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ মানে এইটো একুৱাছ। এতিয়া আমি সমতুল কৰিব লাগিব। বেৰিয়াম আছে এটা, এফালে এটা, বেৰিয়াম মিলি আছে, ক্লোৰিন 2টা, ক্লোৰিন এটা, তাৰমানে এইটো মিলাব লাগিব। সোডিয়াম 2টা আছে, সোডিয়াম এটা আছে, সালফেট এটা, সালফেট এটা, তাৰমানে আমাৰ ক্লোৰিন আৰু সোডিয়ামটোহে মিলা নাই, বাকী বেৰিয়াম আৰু সালফেট মিলি আছে। ক্লোৰিন আৰু সোডিয়াম মিলা নাই, 2টা আছে, ইয়াৰ আগত 2 এটা দি দিলে মিলি যাব। চোৱা, এতিয়া এফালে 2 এটা দিলে সোডিয়াম 2টা হ'ল, ক্লোৰিন 2টা হ'ল। 2 নম্বৰটো চাওঁ, সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ, সোডিয়াম হাইড্ৰক্সাইড NaOH দ্ৰৱ বুলি কৈছে নহয়, এইটো একুৱাছ হ'ব। হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱৰ সৈতে, হাইড্ৰক্লৰিক এচিড HCl, এইটো দ্ৰৱ বুলি কৈছে, একুৱাছ হ'ব। বিক্ৰিয়া কৰি সোডিয়াম ক্লৰাইড আৰু পানী, NaCl প্লাছ H2O। সোডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী, সোডিয়াম ক্লৰাইড দ্ৰৱ বুলি কৈছে নহয়, এইটো একুৱাছ হ'ব, আৰু পানীটো এইটো লিকুইডে। এতিয়া আমি চাওঁ, সোডিয়াম এটা এটা, অক্সিজেন এটা আছে, অক্সিজেন এটা আছে, হাইড্ৰোজেন 1 2, হাইড্ৰোজেন 2, ক্লোৰিন এটা, ক্লোৰিন এটা, এইটো মিলি আছে, সমতুল হৈ আছে। সোডিয়াম অক্সিজেন, হাইড্ৰোজেন 2টা, হাইড্ৰোজেন 2টা, ক্লোৰিন, এইটো সমতুল হৈ আছে।
এতিয়া মই অনুশীলনীলৈ আহিছো। অনুশীলনী তোমালোকক সমতুল কৰিব দিছে পেজ নম্বৰ 15 নম্বৰ পেজ আৰু অনুশীলনী 15 পেজ অনুশীলনী 5 নম্বৰটো কৰিছো 5A হাইড্ৰোজেন গেছে নাইট্ৰজেনৰ সৈতে লগ লাগি এমোনিয়া প্ৰস্তুত কৰে। হাইড্ৰোজেন গেছ H2 নাইট্ৰজেন N2 এমোনিয়াৰ সংকেত হৈছে NH3। এতিয়া চাও হাইড্ৰোজেন দুটা আছে, এফালে হাইড্ৰোজেন তিনটা আছে, নাইট্ৰজেন দুটা আছে, নাইট্ৰজেন এটা আছে, মানে মিলি থকা নাই। আমি কি কৰো ইয়াৰ নাইট্ৰজেন দুটা আছে নহয়, ইয়াৰ আগত দুই এটা দি দিও, নাইট্ৰজেনটো মিলি গল। এতিয়া হাইড্ৰোজেনটো সলনি হৈ গল, হাইড্ৰোজেনৰ কিমান 3 2 6 6। এতিয়া এটো 6 হবলৈ হলে 2 লগত কি পূৰণ কৰিব লাগিব 3 3। এতিয়া হাইড্ৰোজেনৰ 6টা হল, হাইড্ৰোজেন মিলি গল, নাইট্ৰজেন মিলি গল। বি টো কৈ দিছো হাইড্ৰোজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। হাইড্ৰোজেন সালফাইড H2S হাইড্ৰোজেন সালফাইডে বায়ুত দাহিত হয়, বায়ু মানে আমি অক্সিজেনে বুজিম, দাহিত দহন হয় মানে অক্সিজেনেহে দহন কৰে, গতিকে বায়ুত দাহিত হোৱা বুলি ক'লে আমি অক্সিজেনে বুজিম। হাইড্ৰোজেন সালফাইডে বায়ুত দাহিত হয় পানী আৰু সালফাৰ ডাই অক্সাইড H2O প্লাস সালফার ডাই অক্সাইড SO2। হাইড্ৰোজেন দুটা আছে, হাইড্ৰোজেন দুটা আছে, হাইড্ৰোজেন মিলি আছে, সালফার এটা, অক্সিজেন দুটা, অক্সিজেন কিন্তু এফালে তিনটা, দুই একে তিনিটা আছে। এতিয়া মিলাবলৈ হলে আমি ইয়াৰ আগত দুই এটা দি দিওঁ, দুই এটা দিয়াৰ লগে লগে এফালে কি হ'ব অক্সিজেনৰ 2 2 4 হৈ গল, ইয়াৰ আগত দুই এটা দি দিলো 4 হৈ গল। কিন্তু এইবাৰ কি হ'ব হাইড্ৰোজেনটো সলনি হৈ গল নহয়, হাইড্ৰোজেনৰ 4টা হৈ আছে। এতিয়া হাইড্ৰোজেনৰ 4টা কৰিবলৈ হলে হাইড্ৰোজেনৰ আগতো আমি দুই এটা দি দিওঁ, হাইড্ৰোজেনটো মিলি গল। এতিয়া হাইড্ৰোজেন মিলিলে কিন্তু সালফাৰটো আকৌ সলনি হৈ গল নহয়, সালফাৰৰ আগত দুই এটা আহি গল। এতিয়া সালফাৰটো মিলাবলৈ হলে আমি আকৌ সালফাৰৰ আগত দুই এটা দি দিব লাগে, সালফাৰটো মিলি গল। কিন্তু এবাৰ আকৌ অক্সিজেনটো আকৌ সলনি হৈ গল। চোৱা অক্সিজেন ইয়াত দুই এটা দি দিলে লাগে, অক্সিজেন 2 2 4 আৰু এই অক্সিজেন আকৌ 2 4 6 হৈ গল। এতিয়া অক্সিজেনটো মিলাবলৈ হলে আমি কি কৰিব লাগিব, 6 হ'বলৈ হলে 2 লগত 3 দিব লাগিব, এতিয়াহে মিলি গল। হাইড্ৰোজেন চাও 2 2 4, হাইড্ৰোজেন 4, সালফার 2 অক্সিজেন 3 2 6, অক্সিজেন 2 4 4 2 6। সি টো কৈ দিছো বেৰিয়াম ক্লৰাইডে এমোনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি বেৰিয়াম ক্লৰাইড BaCl2 বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম সালফেট Al2SO4 এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম সালফেট, এলুমিনিয়াম ক্লৰাইড AlCl3 আৰু বেৰিয়াম সালফেট BaSO4। ইয়াত বেৰিয়াম এটা আছে, ক্লোৰিন দুটা আছে, ক্লোৰিন তিনটা আছে, এলুমিনিয়াম 2 এলুমিনিয়াম 1। আমি সালফেটটো আগতে মিলাই লওঁ, সালফেটটো 2 হিচাপে আছে, এনেকুৱা এটা কৰি দিছিলো আগত। সালফেটটো মিলাই লওঁ 3, সালফেটটো মিলি গল। বেৰিয়াম মোৰ আগত 3 আছে, আমি ইয়াৰ আগত 3 এটা দি দিওঁ, বেৰিয়াম 3 হৈ গল। এটা ক্লোৰিনটো সলনি হৈ গল, ক্লোৰিন 3 2 6 6, ক্লোৰিনৰ আগত 2 এটা দি দিলো 3 2 6, এলুমিনিয়ামটো অটোমেটিক মিলি গল। ডি পটাছিয়াম ধাতু অকল কে, পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি H2O পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ, পটাছিয়াম হাইড্ৰক্সাইড KOH, পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ H2 উৎপন্ন কৰে। এতিয়া আমি চাওঁ পটাছিয়াম K এটা, হাইড্ৰোজেন এফালে দুটা, হাইড্ৰোজেন এফালে তিনটা, হাইড্ৰোজেনটো মিলা নাই, অক্সিজেনটো মিলি আছে। হাইড্ৰোজেন তিনটা মানে ইয়াৰ আগত আমি 2 এটা পূৰণ কৰিলে হাইড্ৰোজেন 4টা হৈ গল, ইয়াৰ আগতটো 2 এটা দিলো, হাইড্ৰোজেনটো মিলি গল। আৰু অক্সিজেনৰ আগত 2, অক্সিজেনৰ আগত 2, অক্সিজেনটো মিলি গল। পটাছিয়ামৰ দুটা হৈ গল, পটাছিয়ামৰ আগত
আমি 2 এটা দি দিলে মিলি গ'ল এতিয়া তেনেকৈ এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকক মই ঘৰত কৰিব দিছো 6 7 8 ৰ সমতল কৰাখিনি ঘৰত একবাৰ কৰি চাবা মই নেক্সট এপিসোডত 6 7 8 ৰ খিনিও কৰাই দিম কিন্তু তোমালোকক তাৰ আগতে মই নিজে এবাৰ প্ৰেক্টিছ কৰি চাবলৈ দিছো কাৰণ তোমালোকে কৰি চালেহে গম পাবা যে কোনখিনিত ভুল হয় কোনখিনিত কি হৈছে তোমালোকে যেতিয়া কনফিউজটো ওলাব তেতিয়ালৈকে গম পাবা তাৰ পিছত মই নেক্সট এপিসোডত বাকি কিটা সমতলো কৰি দিম ঠিক আছে তোমালোকে মোৰ চেনেলটো লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো বজাই দিব নাপাহৰিবা নতুন নতুন নটিফিকেশন পাই থাকিবা সদায় মই ভিডিও আপলোড কৰিয়ে আছো তোমালোকে চাই থাকিবা মোৰ ভিডিওটো ঠিক আছে ধন্যবাদ কাইলৈ আকৌ আহি আছো